নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ঈশান উদয় টোকেন নাম্বাৰ এটা বেটছৰ জেনেৰেট হৈছিলে, তেওঁলোকৰ পইচা দি শেষ হৈছে ইতিমধ্যে। পুনৰ এটা বেটছৰ টোকেন নাম্বাৰ জেনেৰেট হৈছে, বহুতৰ হোৱা নাই। কি কৰিব লাগিব? যিসকলৰ হোৱা নাই, যিসকলৰ হৈছে NSP পৰা PFMS লৈ কেতিয়া যাব, পইচা কেতিয়া সোমাব, মই সকলোবিলাক কওঁ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এতিয়া কথাটো হৈছে কেনেদৰে চাব PFMS আপডেট হৈছেনে নাই বা টোকেন নাম্বাৰ জেনেৰেট হৈছেনে নাই। প্ৰথমতে এপ্লিকেশ্যন ষ্টেটাছত গৈ একাডেমিক ইয়েৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি ইয়াতো ফ্ৰেছ ৰাখিব, এপ্লিকেশ্যন ID পাছৱৰ্ডটো ভৰাই দিব আৰু কেপচাটো ভৰাই দিব। এপ্লিকেশ্যন ID কেপচা কোডটো ফিল কৰিব। ফিল কৰি আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে এটা পেজ আহিব, য'ত আপোনালোকৰ গোটেই ডিটেইলছটো লিখা থাকিব। মই দেখুৱাই দিছোঁ, দেখিছেনে? ইয়াত আধাৰ ভেৰিফাইড ইয়াত আহিছে, স্কলাৰশ্বিপ এমাউণ্টটো NSP to PFMS ইয়াত আহিছে, টোকেন নাম্বাৰ আপোনাৰ জেনেৰেট হৈছে। গতিকে এইখিনি আপোনালোকে চাই ল'ব। চাই লোৱাৰ পাছত আপোনালোকে PFMS আপডেট হৈছেনে নাই। যদি NSP to PFMS দেখুৱাই আছে, তেতিয়া আপোনালোকে PFMSত গৈ চাব লাগিব। এইখিনিতে কওঁ, যিসকলে ৰিনিউৱেল কৰা নাই, ৰিনিউৱেলটো আপোনালোকে সোনকালে কৰি লওক। ৰিনিউৱেলটো কৰাটো অতি ইম্পৰ্টেণ্ট, নহ'লে আপোনালোকে নেক্সট যিটো ইয়াৰৰ পইচা, সেইটো ইয়াৰৰ পইচা আপোনালোকে নাপাব। এতিয়া কথাটো হৈছে PFMSত কেনেকৈ চাব। মই আগতেও দেখুৱাই দিছোঁ, পুনৰ এবাৰ মই দেখুৱাই দিছোঁ। আপোনালোকৰ যদি ডাউট আছে আপোনালোকে চাই ল'ব পৰাকৈ। তাৰ আগত আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকে স্কলাৰশ্বিপ পৰ্টেলত গৈ ইয়াত যিটো পাব্লিক অপশ্যন আছে, তাত গৈ আপোনালোকে NSPত কিবা ৰিলেটেড কিবা যদি গ্ৰেভিয়েঞ্চ ফাইল কৰিবলগীয়া আছে, ইয়াতে গৈ আপোনালোকে ফাইল কৰিব পাৰিব। PFMS যদি আপডেট হোৱা নাই, ইয়াতে গৈ আপোনালোকে গ্ৰেভিয়েঞ্চ ফাইল কৰিব পাৰিব। আপোনালোকৰ আপডেটটো দিব, কেতিয়া পইচা সোমাব, কি কথা। যদি আপোনালোকৰ জানিবলৈ ইচ্ছা থাকে, আপোনালোকে ইয়াত গ্ৰেভিয়েঞ্চ ফাইল কৰি চাব পাৰে। নহ'লেও এটা কথা কওঁ, যদি PFMS লৈ চেণ্ড কৰিছে NSPৰ পৰা, এসপ্তাহৰ ভিতৰত পে'মেণ্টটো সোমাব। আৰু যদি টোকেন নাম্বাৰ আহিছে, তেওঁলোকৰ পে'মেণ্টটো বা NSP বা PFMS লৈ যাবলৈ এসপ্তাহেই সময় লাগে। আৰু PFMS শ্ব' কৰিলে মাত্ৰ 2 দিন বা 3 দিনৰ ভিতৰত আপোনালোকৰ পে'মেণ্টটো সোমাই যাব। এতিয়া পে'মেণ্টটো বঢ়াই দিছে, 80,000 কৈছে। পে'মেণ্টটো NSPত ওলাবলৈ PFMSত ওলাবলৈ নোলায়, তাত চাবলৈ আপোনালোকে ট্ৰেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ইয়াত বেংক একাউণ্টটো চিলেক্ট কৰিব। চিলেক্ট কৰি একাউণ্ট নাম্বাৰ চিলেক্ট কৰিব। NSP এপ্লিকেশ্যন IDটো ইয়াত ভৰাই দিব। ভৰাই ৱাৰ্ড ভেৰিফিকেশ্যনটো ভৰাই দিব। ভৰাই আপোনালোকে চাৰ্চ কৰি দিলে আহি যাব। আৰু ইয়াত যদি নাহে, তেতিয়া কোনো কথা নাই, আপোনালোকৰ আপডেট অতি সোনকালে হ'ব। আৰু যিসকলৰ আপডেট হৈছে প্ৰচেছিং উইথ বেংক বুলি ওলাই আছে, তেওঁলোকৰ পে'মেণ্টটো 2-3 দিনৰ ভিতৰত সোমাই যাব। আৰু আপোনালোকে যদি আধাৰটো লিংক কৰা নাই, চিট কৰা নাই, অতি সোনকালে চিটিং কৰাই ল'ব, নহ'লে আপোনালোকৰ পে'মেণ্ট ফাইলটো ৰিজেক্ট হৈ যাব। আৰু ৰিজেক্ট হ'লে আপোনালোকে পে'মেণ্টটো নাপাব। গতিকে এয়াই আছিলে ক'বলগীয়া। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।